27 জুন জগন্নাথ ৰথযাত্ৰা মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী জগন্নাথ দেৱৰ ৰথযাত্ৰা তাৰে পিছত আৰম্ভ হ'ব ৰথযাত্ৰা সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি লামডিং জৰংগেছা জগন্নাথ মন্দিৰৰ প্ৰস্তুতি তুংগত লামডিঙত এতিয়া লামডিং জৰংগেছা জগন্নাথ মন্দিৰ ৰথযাত্ৰাৰ বাবে প্ৰস্তুতি তুংগত হৈ উঠিছে লগতে প্ৰভু জগন্নাথ বলভদ্ৰৰ সুভদ্ৰাৰ ৰথ নিৰ্মাণৰ কামত সকলোকে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৰথ নিৰ্মাণৰ লগত যুক্ত থকা ভক্তসকলৰ এতিয়া আৰু বিশ্ৰাম কৰাৰ সময় নাই গোটেই দিনটোৱে মন্দিৰৰ ভক্তসকলে জগন্নাথৰ ৰথ চাফ চিকুণ কৰা ৰং কৰা আদি বিভিন্ন কাম কাজত ব্যস্ত হোৱা পৰিলক্ষিত হয় লামডিঙত ৰথযাত্ৰাৰ বাবে এতিয়া মন্দিৰ সজাই পৰাই তোলাৰ লগতে জোৰকদমে চলিছে কাম নতুনভাৱে সাজি উঠিছে লামডিং চহৰ ভগৱান জগন্নাথৰ বাবে মন্দিৰ কমিটিয়ে কয় যে ভগৱান জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰাৰ ৰথ প্ৰতি বছৰে নিৰ্দিষ্ট গছৰ কাঠ দি নতুনভাৱে নিৰ্মিত কৰা হয় লামডিং জগন্নাথ ৰথযাত্ৰা বহু পুৰণি বছৰ ধৰি প্ৰচলিত হৈ আহিছে মহাপ্ৰভু জগন্নাথ দেৱৰ ৰথযাত্ৰা আৰু নিউজ টেক্স ৰিপৰ্ট JNKD নিউজ আমার জগন্নাথ জলংগেছা জগন্নাথ দেৱৰ মন্দিৰত এইটো প্ৰত্যেক বছৰে নিয় এতিয়াও আমি নতুন করে প্রস্তুতি কৰি আছো এতিয়া ৰং হৈ আছে এইবিলাক কাম কাজ সুন্দর মতো চলি আছে অহাকালি জগন্নাথ দেৱৰ ৰথযাত্ৰা এই লামডিঙৰ মানুহ গড়ে প্রায় 500-700 মানুহ ইয়াতে হয় লামডিঙৰ খুব সুন্দর এখন জগন্নাথ দেৱৰ উৎসৱ পালিত হয় তাই গোটেই মানুহবিলাকক আমি নিমন্ত্ৰণ জনাইছো আপোনালোকৰ মাধ্যমৰ যাতে আমাৰ এইখন সাফল্যমণ্ডিত আহি সাফল্যমণ্ডিত কৰি তোলে আৰু সব প্ৰাৰ্থনা কৰিছো জগন্নাথ জগন্নাথ দেৱক যাতে বিশ্বৰ অসমৰ ৰাইজ সবেই গোটেই সবাই ভাল থাকে প্ৰথমতে মই জনাইছো NKTVক অশেষ ধন্যবাদ যে আমাৰ ইয়াত আহি কিনে আমাৰ এইটো টেলিকাষ্ট কৰাৰ কাৰণে অশেষ ধন্যবাদ জনাইছো অহাকালিতো আমাৰ ৰথযাত্ৰাই আছে আজি আমাৰ অধিবাস হ'ব অধিবাস আমি এইটো পানী ভৰিবলৈ নদীত যাম পৰিক্ৰমা কৰি পানীটো আজি অধিবাসৰ কাৰণে পানী ভৰিবলৈ পানী ভৰি আহি কালি আমাৰ ৰথযাত্ৰা আছে কালি ৰথযাত্ৰাত সকলোৱে গোটেই অসমবাসীক আমি আৰু লগতে লামডিঙবাসীকো অনুৰোধ জনাইছো যে আমি কালি আমাৰ ইয়াতে আহি প্ৰসাদ ল'বলৈ মহাপ্ৰসাদ বিতৰণ হ'ব মহাপ্ৰসাদ ল'বলৈ আৰু ৰথ পৰিক্ৰমা হ'ব মাছ বজাৰ ইয়াৰ পৰা মাছ বজাৰ হৈ কিনে ফল বজাৰ হৈ কালিবাৰী যাব ৰথটো সবেই ৰছী কালি ধৰিব পাৰিব ভগৱান জগন্নাথ বছৰত একবাৰেই ওলাই ভক্তৰ লগত লগ কৰিবৰ কাৰণে কালি তেওঁ নিজেই ৰথত পৰিক্ৰমা হৈ ৰাইজৰ ওচৰত যাব আশা কৰি সবেই একেলগে মানে দৰ্শন কৰিব পাৰিব ইয়াতে থাকিলে প্ৰসাদো ল'ব প্ৰসাদ থাকিলে প্রসাদ লৈ রথযাত্রা উপভোগ করতে পারব আমাদের মন্দিরের প্রথমত আমরা খুবই আনন্দিত আগেরবার রথযাত্রা আমাদের এই জন্য আমাদের মন্দিরে যা যা করণীয় কাজ ছিল সবই আমরা মোটামুটি কমপ্লিট চলছে আর কি আর আমাদের মন্দির হলো 1952-তে স্থাপিত হয়েছে তো আশা করি লামডিং সবাই কালকে আমাদের এই জগন্নাথ রথটা উপভোগ করবে সেই আশা নিয়ে আমাদের প্রস্তুতি প্রায় কমপ্লিটই আর কি আর বাকি যেটা অ্যারেঞ্জ করা হয়েছে সেটা করছি আমরা আর বাকি সব জগন্নাথ প্রভুর ইচ্ছা উনি যেভাবে আমাদেরকে রথ চালিয়ে নিয়ে যান সেভাবেই আমরা চলাবো আর কি তো সবাইকে আমরা আমার তরফ থেকে আমরা জগন্নাথ পরিচালনা কমিটির তরফ থেকে আমরা লামডিংবাসীকে আমরা নিমন্ত্রণ জানাচ্ছি যে আপনারা আসুন আমাদের জগন্নাথ মন্দিরের কালে রথযাত্রা উপভোগ করুন মহাপ্রসাদ একটু আমাদের নিয়ে যাবেন সেটা আমরা সবার থেকে আশা আর প্রার্থনা করছি